নমস্কাৰ বন্ধুসকল আপোনালোকে নিজৰ ঘৰৰ সন্মুখত বা পদূলিত পাৰ্কিং টাইলছ বা ট্ৰেংগেল ব্লক লগাব বিচাৰি আছে নেকি? যদিহে আপোনালোকে পাৰ্কিং টাইলছ বা ট্ৰেংগেল ব্লক লগাব বিচাৰি আছে তেন্তে আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। বন্ধুসকল, এইবিলাক ট্ৰেংগেল ব্লক হয় আৰু ইয়াতে দুটা কালাৰত লগোৱা আছে, য়েলো আৰু টেৰাকোটা কালাৰ। তো এইটো 1x1 এনেকৈ চিম্পুলত লগাই থোৱা আছে। আপোনালোকে বিচাৰিলে এইটো অলপ ডিজাইনটো চেঞ্জো কৰিব পাৰিব, আপোনালোকে অলপ বেলেগ বেলেগ ডিজাইনতো লগাব পাৰে। মই এতিয়া এনেকৈ চিম্পুলত অলপ লগাই থৈ দিছোঁ। এইটো হ'ল ব্লক বা ট্ৰেংগেল ব্লক বুলিও ক'ব পাৰে। তো এইটো বন্ধুসকল, ইয়াৰ এডভান্টেজ হ'ল এইটো আপোনাৰ ৰিইউজ কৰিব পাৰে। বাই চান্স যদি কেতিয়াবা ইয়াত কিবা কনষ্ট্ৰাকশ্যন হয় তেনেহ'লে এইটো আপুনি ওলাই লৈ বেলেগ জেগাতো লগাব পাৰে। তো এইটো ৰিইউজ হয়, ইয়াতে একো প্ৰব্লেম নাই আৰু ইয়াত লগোৱাও বহুত ইজি হয়। এইটো সাধাৰণতে এনেধৰণৰ মাটিৰ ওপৰতে লগাব পাৰে। এই মাটিটো প্ৰথমতে কি কৰিব লাগে, অলপ তৰমুজ মাৰি পেলাই টাইট কৰিব লাগে। তাৰপিছত ইয়াৰ ওপৰত বালি পাৰি পেলাই চেন যিটো কয় চেনটো পাৰি পেলাই ইয়াত ব্লকটো লগাব পাৰে। এইটো লগোৱা বহুত ইজি হয়, তথাপিতো নিজে যেনিবা লগাব নোৱাৰে, ইয়াৰ কাৰণে মিস্ত্ৰী দৰকাৰ আছে। এনেকৈ ধুনীয়াকৈ লগাব পাৰে আৰু ডিজাইনবিলাক নিজৰ হিচাপত চেঞ্জ কৰি কৰি লগাব পাৰে। বৰ্তমান এইটো চিম্পুল ডিজাইনত আছে। কিন্তু আপুনি যদি ইফালে দেখে, এইটো পাৰ্কিং টাইলছ লগোৱা আছে। এইটো 1x1 পাৰ্কিং টাইলছ আৰু এইফালে লগোৱা আছে এইটো 16x16 পাৰ্কিং টাইলছ। তো 16x16ও লগাব পাৰে বা 1x1ও লগাব পাৰে। এইটো লগোৱাৰ কাৰণে প্ৰথমতে ঢালাই দিব লাগিব। ঢালাইৰ ওপৰতহে এইটো 1x1 পাৰ্কিং টাইলছটো লগায়। তো এইটো ঢালাই কৰাৰ পিছত টাইলছ যেনেকৈ লগায় চেম। এইটো একচুৱেলি মেচিনত বনে আৰু এইটো মেনুৱেল। এইটো মেচিনত, এইটো মেনুৱেল। তো ইয়াতো কোনো অসুবিধা নাই, এইটো আপুনি ইজিলি লগাব পাৰে। আগত ঢালাই কৰি পেলাই তাৰ ওপৰত লগালে হ'ল। আচ্ছা, দুটাৰে এডভান্টেজটোতো মই কৈ দিলোঁ। এতিয়া ইয়াৰে ডিছএডভান্টেজ আছে কিছুমান। এইটো আপোনাৰ ৰিইউজটো কৰিব পাৰে, কিন্তু ইয়াতে বহুত এইটো লেতেৰা হৈ থাকে, অলপ ইমান চাফা নহয়, অলপ লেতেৰা হৈ থাকে, ইজিলি আপুনি এইটো চাফা কৰিব নোৱাৰে। আৰু লগতে ইয়াত এনেকৈ অলপ ঘাঁহ গাজি থাকে, এইবিলাক ঘাঁহ গাজি আছে। হয়তো ইয়াত অলপ বালু কমো হ'ব পাৰে, কিন্তু এনেধৰণৰ সাধাৰণতে হয়েই। ইফালেও কিছুদিন পিছত হয়তো হ'বও পাৰে। তো এনেকৈ এইবিলাক ঘাঁহ গাজে, অলপ লেতেৰা হয়। ইয়াত এইটো আপোনাৰ ইজিলি চাফা কৰিব পাৰে, ইয়াতে কোনো ঘাঁহ নাগাজে। আপোনাৰ ঝাৰু মাৰিলে এইটো চাফা হৈ যায় বা পানী ঢালি দিলে এইটো চাফা হৈ যাব। এইটো হ'ল, কিন্তু এইটো আপুনি ৰিইউজ কৰিব নোৱাৰে। এইটো যেনেকৈ ৰিইউজ কৰিব পাৰে, যদি কিবা ইয়াত কনষ্ট্ৰাকশ্যন হয়, এইটো ওলাই পেলাই আৰু বেলেগ জেগাত লগাব পাৰে, কিন্তু এইটো ওলাই বেলেগ জেগাত লগাব নোৱাৰে। আৰু দামৰ কথাটো হ'ল, দাম দুয়োটাই লগভগ সমানে হৈ যাব। এইটো লগোৱা যেনেকৈ, এইটো লগোৱা এনেকৈ। এইটো অলপ ব্লকটো অলপ কষ্টলি আহে, কিন্তু ইয়াত আপোনাৰ ঢালাই কৰিব নালাগে। এইটো অলপ বালু দি পেলাই এনে ডাইৰেক্ট লগাব পাৰে। আৰু এইটো হ'ল, এইটো অলপ দামত আহে যদিও, কমত আহে যদিও, এইটোত অলপ খৰচা বেছি আছে। এই যে ঢালাই কৰিব লাগে, এইবিলাকৰ কাৰণে অলপ খৰচাটো বেছি হয়। তো এইবিলাক হয়।
তো লগভগ দুয়োটাই একে, খৰচাৰ ফালে চালে একে হয়। আৰু এইবিলাকত দুয়োটাতে লাইট ভেহিকেল আৰামছে পাৰ্কিং কৰিব পাৰে, ইমান প্ৰব্লেম নাই। ইটোতো পাৰ্কিং কৰিব পাৰে, ইটোতো পাৰ্কিং কৰিব পাৰে, কিন্তু বেছি হেভি ভেহিকেল পাৰ্কিং কৰিব নোৱাৰে। যদি হেভি ভেহিকেল পাৰ্কিং কৰিব লাগে তেতিয়া অলপ বনোৱাৰ অলপ ভালকে বনাব লাগে, অলপ হেভি কৰি বনাব লাগে, তেতিয়াহে হেভি ভেহিকেল অলপ পাৰ্কিং কৰাৰ কাৰণে ভাল হয়, নহ'লে ফাটি যোৱা চান্স থাকে। তো আজিৰ ভিডিঅ'টো ইমানে। আশা কৰোঁ অলপ হ'লেও আপোনালোকে বুজি পালে যে ব্লক আৰু পাৰ্কিং টাইলছৰ মাজৰ পাৰ্থক্যটো, আৰু একচুৱেলি ঘৰত কোনটো লগাব পাৰে। আপোনালোকে প্ৰয়োজন অনুসৰি দুয়োটাও লগাব পাৰে, দুয়োটাও বেয়া নহয়। ইটো যদি ভাবে ইটো লগাম ইটোও ভাল, ইটো লগাম বুলি ভাবিলে ইটোও ভাল, আৰু কষ্টিং দুয়োটাৰে প্ৰায় সমানে। তো আজিৰ ভিডিঅ'টো ইমানে বন্ধুসকল। আৰু আপোনালোকে যদি আপোনালোকক ব্লক লাগে বা পাৰ্কিং টাইলছ লাগে, তেন্তে আপোনালোকে আহিব পাৰে বঙাইগাঁও হাতীমুতুৰা চিভিল হস্পিটেলৰ ওচৰত কনকলতা এণ্টাৰপ্ৰাইজত। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।